পাকিস্তানৰ গেলাপানী ভৰ্তি ট্ৰাক এখন ভাৰতবৰ্ষৰ বৰ্ডাৰ ক্ৰছ কৰি ভাৰতবৰ্ষক লেতেৰা কৰাৰ পৰিকল্পনা কৰিছিল। গাড়ীখন বৰ্ডাৰতে ধৰিলো আৰু জেচিবি এখনৰে দাঙি পুনৰ পাকিস্তানৰ পিনে খেদি পঠিয়ালো। এই কথাত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে যথেষ্ট লাজ পালে আৰু নিজৰ মুখখন লুকুৱাই ৰখাৰ চেষ্টা কৰিলে আৰু লগে লগে পাকিস্তানৰ আৰ্মি চিফ শামছুদ্দিন আসগাৰ গনিয়ে উচ্চপদস্থ বিষয়াসকলৰ লগত বৈঠক অনুষ্ঠিত কৰি ভাৰতৰ বিৰুদ্ধে কূটনীতি কৰাৰ পৰিকল্পনা কৰিলে। বৈঠক শেষ নহওঁতেই তাহাঁতৰ খানা ৰেডি। চোৰ বাচ্চাহঁতে খাই মৰিছে। ভাৰতক আক্ৰমণ কৰিব বিচৰা পাকিস্তানী সেনাই খাই বৈ পেটেই দাঙিব পৰা নাই, এটাইতো উঠিবই পৰা নাই, পৰি আছে আৰু ইহঁতে ভাৰতক আক্ৰমণ কৰিব। পাকিস্তানী সেনাপ্ৰধান শামছুদ্দিন আসগাৰ গনিয়ে নিজৰ সৈন্যসকলক ট্ৰেইনিং দিবৰ কাৰণে অস্ত্ৰ শস্ত্ৰ সাজু কৰিছে। ইফালে আমাৰ ভাৰতবৰ্ষৰ স্পাই এজেণ্টে পাকিস্তানৰ মাছৰ বজাৰত থিয় হৈ প্ৰতিটো মুহূৰ্তৰ খবৰ আমাক দি আছে। এদিন হঠাৎ আমাৰ দেশত এখন অচিনাকি বাহন দেখিলো আৰু লগে লগে ভাবিলো এনেকুৱা ইঞ্জিনিয়াৰিং কেৱল পাকিস্তানৰ ইঞ্জিনিয়াৰেহে কৰিব পাৰিব। হয়, মই ভবাটোৱেই হ'ল এজন পাকিস্তানী চিক্ৰেট এজেণ্টক আমি আমাৰ দেশত গ্ৰেপ্তাৰ কৰিলো। প্ৰথমতে পাকিস্তানৰ এজেণ্টজনক আমি বেচিনত ভালদৰে গা পা ধুৱাই ললো। তাৰপিছত পাকিস্তানী এয়াৰফৰ্চৰ পুৰণা কয়দীসকলৰ লগত তাকো জেলত ভৰাই দিলো। পাকিস্তানৰ পৰা অহা গাড়ী এখনত আমি আমাৰ জেচিপিৰে নেঙুৰত চেপা মাৰি ধৰিলো আৰু পাকিস্তানৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক ঘোষণা কৰি দিলো আৰু তাহাঁতৰ ঘৰবোৰ এফালৰ পৰা চুৰ মাৰ কৰি গলো।